Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ লৈ স্বাগতম জনাইছো। অসম সম্পৰ্কে সাধাৰণ জ্ঞানৰ কেইটামান অতি দৰকাৰী প্ৰশ্নৰ সৈতে এই ভিডিঅ'টি আপোনালোকে চাই আছে। এই প্ৰশ্নসমূহ প্ৰায় প্ৰতিটো পৰীক্ষাতে দিয়া থাকে। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণভাৱে চাব বুলি আশা থাকিল আৰু নিশ্চয়কৈ আপোনালোকে এই প্ৰশ্নসমূহৰ পৰা যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আমি প্ৰশ্নোত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে আহোম বংশৰ অন্তিমজন শাসক কোন আছিল? আমি জানো যে আহোমসকলে অসমত 600 বছৰ কাল শাসন কৰিছিল। তেওঁলোকৰ আৰম্ভণি হৈছিল চুকাফাৰ জৰিয়তে আৰু শেষৰজন শাসক কোন আছিল হে আমাক জনাব লাগে। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে পুৰন্দৰ সিংহ। তেখেতে আহোম বংশৰ অন্তিমজন শাসক আছিল। পৰৱৰ্তী প্ৰশ্ন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? অসম সাহিত্য সভাৰ যেটো হেডকোৱাৰ্টাৰ আমি আগৰ ভিডিঅ'ত গম পাইছিলোঁ যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা। আৰু এই প্ৰশ্নৰ উত্তৰটি হৈছে যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰিছিল? ইংৰাজসকল যে অসম শাসন কৰিছিল সেই চনটো কিমান আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1826 চন। 1826 চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ লগত আপোনালোকে প্ৰায় পৰীক্ষাত এটা প্ৰশ্ন পাব যে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল। আচলতে ইয়াণ্ডাবু সন্ধি বা ইয়াণ্ডাবু চুক্তিৰ জৰিয়তে ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰিছিল আৰু সেই তাৰিখটো আছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী। গতিকে আপোনালোকে এই ইয়াণ্ডাবু সন্ধিৰ এই তাৰিখটো মনত ৰাখিব, নিশ্চয়কৈ আপোনালোকৰ উপকাৰত আহিব। পৰৱৰ্তী প্ৰশ্ন আহোম বংশৰ প্ৰথমগৰাকী বৰবৰুৱা কোন আছিল? বৰবৰুৱা খিতাপ লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মোমাই তামুলী বৰুৱা। মোমাই তামুলী বৰুৱা হৈছে আহোম বংশৰ বৰবৰুৱা উপাধি লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। পৰৱৰ্তী প্ৰশ্ন কিমান চনত গুৱাহাটী উচ্চ ন্যায়ালয় বা গুৱাহাটী হাইকোৰ্ট স্থাপন কৰা হৈছে? গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপনৰ চন আমাক ক'ব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1948। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হয়? বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হৈছিল আৰু সেই চনটি আছিল 1837 চন। 1837 এই চনত 1837 চনত বাংলা ভাষাক অসমত চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন কোন তাৰিখে চুকাফা দিৱস বা অসম দিৱস পালন কৰা হয়? আৰু সেই চনটি হৈছে সেই তাৰিখটি হৈছে 2 ডিচেম্বৰ। ডিচেম্বৰ মাহৰ 2 তাৰিখটো অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন কিমান চনত ইংৰাজসকলে পিয়লি ফুকনক ফাঁচি দিছিল? কিমান চনত ইংৰাজসকলে পিয়লি ফুকনক ফাঁচি দিছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে 1838 চন। 1838 এই চনত ইংৰাজসকলে পিয়লি ফুকনক ফাঁচি কাঠত ওলোমাইছিল। পৰৱৰ্তী প্ৰশ্ন মোগলসকলে কেইবাৰ বা কিমানবাৰ অসম আক্ৰমণ কৰিছিল? আমি সংখ্যাটো ক'ব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মোগলসকলে অসম 18 বাৰ আক্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথমজন চাহ খেতিয়কৰ নাম কি বা অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? এই বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ বিকল্পটি হৈছে মণিৰাম দেৱান। মণিৰাম দেৱান হৈছে অসমৰ প্ৰথম চাহ বাগিচা চাহ খেতিয়ক। মণিৰাম দেৱান ইজ দ্য ফাৰ্ষ্ট টি প্লেণ্টাৰ অফ আছাম। পৰৱৰ্তী প্ৰশ্ন বৰ্তমান অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 2021 চনৰ আগলৈকে অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা আছিল 5খন। 2021 চনত 2খনকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান অসমত ঘোষিত হয় আৰু সেইবাবে বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্কৰ সংখ্যা 7খন।
নতুনকৈ যি দুখন উদ্যান ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হৈছে সেই দুখনৰ নাম হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। পৰৱৰ্তী প্ৰশ্ন, কৃষিৰ লগত জড়িত কোনটো উৎসৱ মিচিংসকলে পালন কৰে? ইয়াতে কেইটামান উৎসৱৰ নাম দিয়া আছে, তাৰ ভিতৰত এটা উৎসৱ মিচিংসকলে পালন কৰে আৰু ই কৃষিৰ লগত জড়িত। আৰু সেই প্ৰশ্নটিৰ উত্তৰ হৈছে আলি আই লৃগাং। এই উৎসৱটি মিচিংসকলে পালন কৰে। গতিকে আমাৰ গ যিটো বিকল্প দিয়া আছে এই গ বিকল্পটি হৈছে শুদ্ধ উত্তৰ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলি কোৱা হয়। মিচিং ভাষাত আলি মানে শস্যৰ বীজ, এই আলি যিটো শব্দ দি আছে আলি মানে শস্যৰ বীজ, আয়ে মানে ফল আৰু লিগাং মানে হৈছে আৰম্ভণি হোৱা। আলি মানে শস্যৰ বীজ, আয়ে মানে ফল আৰু লিগাং মানে আৰম্ভণি হোৱা। গতিকে আমাক কেতিয়াবা এই প্ৰশ্ন দিব পাৰে যে আলি আই লিগাং এই তিনিটা শব্দ বেলেগ বেলেগ, আৰু ইয়াৰ যিকোনো এটা দিব পাৰে যে আলি শব্দই কি বুজায়, আয়ে শব্দ কি বুজায় বা লিগাং শব্দই কি বুজায়। আৰু মূলতে প্ৰশ্নটি হ'ব যে আলি আই লিগাং উৎসৱটি কোন জনজাতিৰ বা জনগোষ্ঠীৰ লোকসকলে পালন কৰে। গতিকে আমি শুদ্ধ উত্তৰটো গম পাইছোঁ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ফাৰ্ষ্ট প্ৰিণ্টেড বুক ইন আছামিজ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ধৰ্মপুস্তক। এইখন হৈছে অসমীয়া ভাষাত ছপা হোৱা প্ৰথমখন কিতাপ আৰু ইয়াৰ ছপাৰ চন আছিল 1813 চন আৰু এই কিতাপখন ছপাইছে আত্মাৰাম শৰ্মা নামৰ ব্যক্তিজন। গতিকে আমি প্ৰথম গম পাইছোঁ যে কিতাপখনৰ নাম হৈছে ধৰ্মপুস্তক, চন 1813 চন আৰু গ্ৰন্থৰ যিজন গ্ৰন্থকাৰ তেওঁ হৈছে আত্মাৰাম শৰ্মা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সাহিত্য জগতত কোনজন ব্যক্তিক ভাঙনি কোঁৱৰ বুলি জনা যায়? আমি অসমীয়া সাহিত্য বেলেগ বেলেগ কবি সাহিত্যিকক বিভিন্ন ধৰণৰ নামেৰে বা উপাধিৰে তেওঁলোকক আমি জানো। তাৰ ভিতৰত এজন ব্যক্তিক জনা যায় ভাঙনি কোঁৱৰ বুলি, আৰু সেই ব্যক্তিগৰাকীৰ নাম কি? তেওঁ হৈছে ব্যক্তিগৰাকী হৈছে আনন্দ চন্দ্ৰ আগৰৱাল। আমাৰ যিটো ক বিকল্প দিয়া আছে এয়া শুদ্ধ উত্তৰ। গতিকে শুদ্ধ উত্তৰটি হৈছে আমাৰ ভাঙনি কোঁৱৰ বুলি আনন্দ চন্দ্ৰ আগৰৱালাক জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কামাখ্যা মন্দিৰটো কোনজন ৰজাই নিৰ্মাণ কৰাইছিল? আৰু ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্প হৈছে ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰাইছিল। আমাৰ গ বিকল্পটি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানেই, প্ৰশ্ন উত্তৰসমূহ ইমানেই আছিল। আপোনালোকে ভিডিঅ'টি চাই কেনে পালে আপোনালোকে নিশ্চয় জনাব বুলি আশা থাকিল, কাৰণ আপোনালোকৰ এটি লাইক কমেণ্ট আৰু আপোনালোকৰ পৰা যে শ্বেয়াৰ কৰিব এইখিনি আমাক নতুন ভিডিঅ' বনোৱাত আমাক অনুপ্ৰাণিত কৰে। আপোনালোকৰ কোনো বন্ধু বান্ধৱী যদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোককো চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ জনাব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। আৰু আজিৰ এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।